নমস্কাৰ মই উৎপল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি কথা কয় হেয়া তেওঁ নিজৰ কথা কয়নে বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি লিখে হেয়া তেওঁ নিজে লিখেনে যদি নিজৰ চিন্তাৰে কয় বা নিজে লিখে তেন্তে একেগৰাকী মানুহৰ মাজত ইমান বিভিন্নতা থাকিব পাৰেনে বা একেগৰাকী মানুহৰ মাজত ইমান স্ববিৰোধিতা থাকিব পাৰেনে এই বছৰৰ 1 জানুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঋণ আৰু হিতাধিকাৰী সম্পৰ্কত কৰা মন্তব্যই এটা প্ৰশ্ন উত্থাপন কৰিছে যে বিত্তমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই 2016 চনত যিখন বাজেট দাখিল কৰিছিল সেই বাজেটখন কোনে লিখি দিছিল আজি মুখ্যমন্ত্ৰী হৈ হিতাধিকাৰী আঁচনিৰ বন্দনা গোৱা হিমন্ত বিশ্ব শৰ্মাই তেতিয়া বিত্তমন্ত্ৰী হৈ থাকোতে হিতাধিকাৰী আঁচনিৰ কিয় বিৰোধিতা কৰিছিল এই আঁচনিবোৰ ৰাজ্যৰ বিকাশৰ বিৰোধী বুলি কিয় উল্লেখ কৰিছিল এইখন 2016 চনত বিত্তমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা বাজেট এই বাজেটত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি যি ধৰণৰ হিতাধিকাৰী আঁচনি চলি আছে সেই সমূহক গোৱালগালি দিছিল আজি ঋণৰ সপক্ষে যুক্তি দাঙি ধৰা হিমন্ত বিশ্ব শৰ্মাই তেতিয়া ঋণ লোৱা কাৰ্যক গালি পাৰি তৎপোৱা নাছিল এই বাজেটত উল্লেখ আছিল যে 2015 চনৰ 31 মাৰ্চ পৰ্যন্ত তেতিয়াৰ তৰুণ গগৈ চৰকাৰে লোৱা ঋণৰ পৰিমাণ আছিল 31,300.99 কোটি টকা অথচ তেতিয়া চৰকাৰে জিডিপি আৰু এফআৰবি আইনৰ আধাৰত চৰকাৰে ঋণ ল'ব পৰাৰ যোগ্যতা আছিল 52,382.43 কোটি টকা অৰ্থাৎ তেতিয়াৰ তৰুণ গগৈ চৰকাৰে 21,081.44 কোটি টকাৰ ঋণ কমকৈ লৈছিল কিন্তু সিদিনা 1 জানুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ চৰকাৰে অনুমোদিত 27,000 কোটি টকাৰ বিপৰীতে 17,000 কোটি টকাৰহে ঋণ ল'ব বুলি নিজৰ সফলতা জাহিৰ কৰিছে চৰকাৰৰ ভাৰত চৰকাৰৰ নিজৰ বাজেটখনো যদি আপোনালোকে চাই ভাৰত চৰকাৰেও ঋণ লয় আৰু যিকেইটা বিৰোধী পক্ষই সমালোচনা কৰিছে তেওঁলোকৰ য'ত চৰকাৰ চলি আছে তেওঁলোকো ঋণ লয় লোন ইজ এ সোৰ্স অফ ফাইনেন্সিং আৰু ৰিলায়েন্সেও যদি এটা উদ্যোগ কৰিছে তাত নিজৰ টকা নলগায় তাত বেংকৰ পৰাই টকা ল'ব যদি আমি চাব যাওঁ ভাৰতৰ যি 5খন ৰাজ্যৰ আটাইতকৈ লোন কম তাৰ ভিতৰত অসম এখন অসমৰ লোনৰ পৰিমাণ হ'ল এই বছৰত ভাৰত চৰকাৰে মোক অনুমতি দিছে 27,000 কোটি টকা ঋণ লোৱাৰ কাৰণে ই কেনেকৈ নিৰ্ণয় কৰে জিডিপি 32% কিন্তু আমি এই বছৰ লোন ল'ম মাত্ৰ 17,000 কোটি টকা এই বছৰ মোৰ আপোনালোকে কেতিয়াবা চিঠিখনো ল'ব পাৰিব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অসমৰ সলিড বিত্তীয় ব্যৱস্থাৰ ওপৰত বিশ্লেষণ কৰি এই বছৰ কৈছে যে অসমে 27,000 কোটি টকা ঋণ ল'ব পাৰে কিন্তু আমি লৈছো মাত্ৰ 17,000 কোটি টকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে যদি ক্ষমতাতকৈ কমকৈ ঋণ লোৱাটো সফলতা তেন্তে তৰুণ গগৈ চৰকাৰৰ দিনতো ক্ষমতাতকৈ কমকৈ ঋণ লোৱা হৈছিল তেন্তে তেওঁ তেতিয়া তৰুণ গগৈ কিয় এনেদৰে 10,000 কোটি টকাৰ তাৎক্ষণিক ধাৰ লগাই থৈ যোৱা বুলি সমালোচনা কৰিছিল liability on this new government is 10,018 crore তাৰমানে 10,000 কোটি টকাৰ এটা বোজা মূৰত লৈ এই চৰকাৰখনে কাম আৰম্ভ কৰিব লাগিব এই 10,000 কোটি টকা ধাৰ মৰাৰ পিছতহে উন্নয়নৰ নতুন আঁচনিবিলাকৰ কথা আহিব তাৰমানে ফাৰ্ষ্ট উই হেভ টু গিভ দিছ 10,000 crore কাৰণ পে কমিশ্যন আহিলে কৰ্মচাৰীক দিবই লাগিব যোৱাকালি দিয়া হৈছে তাত পইচা দিবই লাগিব পিডব্লিউডি ঠিকাদাৰসকলে কাম কৰিছে টকা দিবই লাগিব তাৰমানে 10,000 কোটি টকাৰ আৰ্থিক বোজা এটা ইয়াৰ এটকাও আমি ক্ৰিয়েট কৰা নহয় এতিয়ালৈকে আমি কোনো ফাইলত এটা টকাও আমি চেংচন দিয়া নাই তাৰমানে আজিৰ দিনত নতুন ৰাজ্য চৰকাৰখনে 10,000 কোটি টকাৰ নিগেটিভ বেলেন্স লৈ আমি কাম আৰম্ভ কৰিব লাগিব তাৰমানে নতুনকৈ যদি ৰাস্তা এটাও আমি বনাব লাগে প্ৰথমতে 10,000 কোটি টকা যোগাৰ কৰি ল'ব লাগিব আৰু 10,000 কোটি টকা যোগাৰ কৰি লোৱাৰ পিছতহে আমি কেৱল এয়াই নহয় হিতাধিকাৰী আঁচনি সম্পৰ্কত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে যি কথা নিজৰ বাজেটত উল্লেখ কৰিছিল সি আপোনাৰ চকু কপালত তুলিব আপুনি ভাবিব একেগৰাকী মানুহে এই কথা কৈছিল নে হিমন্ত বিশ্ব শৰ্মাই নিজৰ বাজেটত লিখিছিল এই আঁচনিবোৰে ৰাজ্যৰ বিকাশ ত্বৰান্বিত কৰিব নোৱাৰে ৰাজ্যখনৰ বিকাশ অথবা নিয়োজন কোনোটো ক্ষেত্ৰতে এই আঁচনিবোৰৰ অৰিহণা নাই এই আঁচনিসমূহৰ ফলাফল হ'ল ৰাজকোষৰ ওপৰত অসহনীয় ধাৰৰ বোজা এতিয়া আপুনি কওক তৰুণ গগৈ গালি পাৰি বৰ্তমান হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যে হিতাধিকাৰী আঁচনি চলাই আছে হি কেনেকৈ ৰাজ্যৰ বিকাশ কৰিছে নগদ ধন দি মানুহক ভিক্ষাৰীলৈ ৰূপান্তৰ কৰিছে নে আত্মনিৰ্ভৰশীল কৰিছে
সেই প্ৰশ্ন উত্থাপন হৈছে যে 2016 চনৰ এই বাজেটখন বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে লিখিছিল নে আৰু যদি লিখিছিল তেন্তে কেনেকৈ একেটা মানুহে ক'ব পাৰে ইমান স্ববিৰোধী কথা